তুমি এনেকৈ কিয় মাৰিছা মোক? তোক নামাৰি কি কৰিব লাগে হা? নামাৰি কি কৰিব লাগে? তোক আজি ইমান দিনৰ পৰা মই কি কৈ আছো? কথা এটা কৈ থাকিলে কাণেৰে শুনা নাপাও তই? কি শুনা নাই মই? হা? কি শুনা নাই? বাপেৰৰ ঘৰৰ পৰা মই পইচা আনিবলৈ কৈছিলো নে নাই? পইচা? মই 3 লাখ টকা আনিবলৈ কৈছিলো নে নাই তোক? মই নোৱাৰো ক'বলৈ, কাৰণ মই তোমালে নিজৰ মৰ্জিমতে বিয়া হৈ আহিছো। মই দেউতাক পইচাৰ কথা ক'ব নোৱাৰো। কিয় নোৱাৰো হা তই? কিয় নোৱাৰো? তুমি কিয় নুবুজা? দেউতাই মোক তোমালে বিয়া হ'বলৈ মানা কৰিছিলে। তাৰ সত্ত্বেও মই তোমালে গুচি আহিছিলো পলাই, দেউতাৰ হতৰ কথা অমান্য কৰি। এতিয়া তুমি মোক সিহঁতৰ পৰা পইচা আনিবলৈ কৈ আছা। মই ঘৰ পৰা আনো, মই কেনেকৈ কওঁ? আমাৰ দুইটাৰ বিয়াখনক লৈ মা দেউতা কোনোৰে সন্মতি নাছিলে। তুমি কিয় নুবুজা ৰক্তিম? মই এতিয়া কোনখন মুখ লৈ দেউতাৰ ওচৰলৈ যাম? তই যাব নোৱাৰ? নালাগে যাব। তই ফোন কৰি পেলাই ক, তেতিয়াতো দিব। তই যিমান যি ক'লেও মই একো কৰিব নোৱাৰো। মই ক'লো নহয়, মই দেউতাৰ ওচৰলৈ গৈ মই পইচাৰ কথা ক'ব নোৱাৰো। কি? তোক মানে মই ফুলদানি কৰি সজাই থবলৈহে আনিছিলো নহয় জানো? ৰাজশ্ৰী, মুখখন অকণমান চম্ভালি পেলাই কথা কবি। মইনো কি বেয়া কথা ক'লো ৰক্তিম? একদম চুপ। আৰু পইচা আনিলেও তুমিনো কি কৰিবা? মদ খাই পেলাই জুৱা খেলি সকলোবিলাক শেষ কৰি পেলাবা। মই আহোঁতে যিমানখিনি অলংকাৰ লৈ আহিছিলো গোটেইখিনি বিক্ৰী কৰি শেষ কৰি পেলালা তুমি। মই এতিয়া দেউতাক পইচাৰ কথা ক'ব নোৱাৰো, তুমি যিমানে যি নোকোৱা। মই মদ খালো কি হ'ল এতিয়া তোৰ হা? মই মদ খাওঁ, জুৱা খেলো, সেইটো মোৰ কথা। মই ভালে ভালে কৈছো তোক, মোক 3 লাখ টকা আনি দে, নহ'লে তোক আজি মই কথা বেয়া হৈ যাব তোৰ। ৰক্তিম, মোৰ শেষ কথা, মই আনিব নোৱাৰো। আৰে ৰক্তিম, তুমিচোন জানাই মই তোমাৰ লগত গুচি অহাৰ পাছত ঘৰৰ মানুহৰ লগত মোৰ কোনো কণ্টেক্টে নাই। তেনে ক্ষেত্ৰত যদি মই এতিয়া দেউতাক পইচা খোজো, মোক কি বুলি ক'ব তুমিয়ে কোৱা? মই সেইবিলাক একো নাজানো, মোক খালি পইচা লাগে। আনকি মই অহাৰ পাছত মাৰ হাৰ্ট এটেক হৈ ঢুকালে, তেতিয়াও মই চাব পৰা নাছিলো। তুমি কিয় নুবুজা ৰক্তিম? কিয় নুবুজা? তই যদি মোক কালিৰ ভিতৰত 3 লাখ টকা আনি দিব নোৱাৰ, তেতিয়াহ'লে মোৰ ঘৰৰ পৰা তই ওলাব লাগিব, নহ'লে মই তোক গোটেই বাহিৰ কৰি দিম। ৰক্তিম, মই টকা আনি দিব নোৱাৰিলে মোক ঘৰৰ পৰা কি উলিয়াই পঠিয়াবা তুমি? অঁ, উলিয়াই পঠিয়াম। মইতো তোৰ মুখখন চাই বহি থাকিব নোৱাৰো, সেইকাৰণেতো কৈ আছো এতিয়াও সময় আছে। ফোন কৰ, ফোন কৰিলে হয়তো পাবি পইচা। হ'ব দিয়া, মোতকৈ এতিয়া টকাহে ডাঙৰ হ'ল তোমাৰ। যোনটো ল'ৰাই মোক আগতে শপত দিছিলে তোমাৰ বাহিৰে মোক একোৱেই নালাগে, এতিয়া এয়া কি? হ'ব, ইমান ডাঙৰ কথা এটা কৈ দিলা যেতিয়া, হ'ব দিয়া, মোক ঘৰৰ পৰা উলিয়াই দিয়া। তোমাক ভাল পাওঁ যেতিয়া এইখিনিও কৰিব পাৰিম। তোমাক ভাল পাওঁ কাৰণেতো সকলোকে এৰি গুচি আহিছিলো, আৰু এতিয়া তোমাক ভাল পাওঁ কাৰণে ঘৰৰ পৰা ওলাইও চাব লাগিব। মই ঘৰৰ পৰা ওলাই যামগৈ, কিন্তু তথাপি মই তোমাক পইচা আনি দিব নোৱাৰো। তোমাৰ নিচিনা মদাহী এটাক মই ভুলেই কৰিলো, তোমাৰ নিচিনা মদাহী জোৱাৰী এটা লৈ আহি। মা দেউতাই ঠিকেই কৈছিলে, মইহে মা দেউতাৰ কথা শুনা নাছিলো। আজি তাৰ ফল পাইছো মই। মদাহীটো ঐ, মই তোক কিমান বাৰ কৈছো হা? কষ্ট পাইছো ৰক্তিম, এৰি দিয়া।
তোক মই কিমান কৈছো মোক মদাহী বুলি নকবি তই মদাহী তাক মদাহী বুলি নকয় কি বুলি কম তোৰ ইমান মুখ চলিছে তই 1 মিনিট ৰখ এইটো ল সাইন কৰ আৰু ফুট ৰক্তিম কি কৰিছা এইবোৰ তুমি এবাৰ ভাবি চোৱা মোৰ একো ভাবিবলৈ নাই সাইন কৰ বুলি কৈছো সাইন কৰ দেউতা তই তই কোন হা দেউতা তুমি নিজৰ ছোৱালীজনীকে চিনি নাপাও বুলি কিয় কৈছা তুমি মোক চিনি পোৱা নাই দেউতা তোমাৰ ছোৱালী ৰাজশ্ৰী নাই মই জনাত মোৰ কোনো ছোৱালী নাই আৰু যিজনী ছোৱালী আছিল মোৰ কাৰণে কেতিয়াবাই মৰিল কি কোৱা দেউতা তোমাৰ মাজনী মৰিছে মৰিলে যিদিনাখন মোৰ কথা অমান্য কৰি তই মোৰ ঘৰৰ পৰা ওলাই গৈছিলি সিদিনাৰ পৰাই মোৰ ছোৱালীজনী ঢুকাইছে খালি সৰি দিয়া নাই তেনেকৈ নকবা দেউতা মই এতিয়া বৰ অসহায় হৈ পৰিছো ভণ্টি দাদা চানা দেউতাই মোক চিনি নাপাও বুলি কৈছে তহঁতে ক পৃথিৱীত তহঁতৰ বাহিৰে আপোন বুলিবলৈনো মোৰ কোন আছে ক'ত যাম মই একদম চুপ থাক বুলি কৈছো নহয় এইবিলাক কথা কৈ থাকি এতিয়া একো লাভ নাই তই কি কামত আহিছিলি কিবা স্বাৰ্থৰ কাৰণেহে আহিছ চাগে দেউতা যাৰ হাতত ধৰি মই এখন নতুন পৃথিৱীৰ সপোন দেখিছিলো সেই হাতখনে মোক গোটেই বাহিৰ কৰি দিলে দেউতা সেইকাৰণে মই তোমালোকৰ ওচৰলৈ গুচি আহিলো এদিন তই মোৰ সন্মান সকলো শেষ কৰি গুচি গৈছিলি তোৰ কাৰণে মাৰো ঢুকাল এতিয়া তই মোৰ ঘৰত ঘূৰি আহিব নালাগে যা তাৰ লগতেই থাকগৈ তই মোক এৰি মাৰক এৰি ককাইৰক এৰি তই তাৰ হাতত ধৰি পলাই গৈছিলি নহয় এতিয়া কিয় উভতি আহিলি হা তোমাৰ মনত কষ্ট দি মই যিজন মানুহৰ লগত পলাই গৈছিলো সেই মানুহজনে মদ খাই জুৱা খেলে দেউতা আৰু মোক ডিভোৰ্চ দিলে ঘৰৰ পৰা ওলাই আহিবলৈ ক'লে দেউতা মই জানিছিলো এনেকুৱা কিবা এটা হ'ব সেইকাৰণে তোক মই কিমান মানা কৰিছিলো হা সেই তোৰ লগত বিয়া হ'ব নালাগে বুলি তইতো মোৰ এটা কথাও নামানিলি মোৰ কথা যে তই অমান্য কৰিছিলি তাৰ ফল পাইছ তই যা ইয়াৰ পৰা যা তোৰ মুখখন চাবলৈ মোৰ মন নাই দেউতা গুচি যা তই ইয়াৰ পৰা কলৈ যাম দেউতা মোৰ কোনো নাই দাদা তহঁতক মই হাতে ভৰিয়ে ধৰিছো দাদা তই ক মই কলৈ যাম মোক অকণমান থাকিবলৈ ঠাই দে ভণ্টি নাকান্দিবি কিয় এনেকুৱা কৰিছ তই দেউতা মাজনীক ক্ষমা কৰি দিয়া না আমাৰ ৰাজশ্ৰী আজি ইমান দিনৰ মূৰত ঘৰলৈ আহিছে ৰাজশ্ৰী বল মোৰ লগত বল ভিতৰলৈ বল ৰহ তাইক আগতে সুধি ল এইখন ঘৰত থাকিবলগীয়া হ'লে মই যেনেকৈ বিচাৰো তেনেকৈ থাকিব পাৰিব লাগিব তুমি যি কোৱা মই তাকেই শুনিম দেউতা তুমি যেনেকৈ চলিব কোৱা মই তেনেকৈ চলিম দেউতা বল ভিতৰলৈ বল মই তাইক কেনেকৈ ডিভোৰ্চ দিব পাৰিলো কেনেকৈ ইমান অত্যাচাৰ কৰিব পাৰিলো গাভৰুতে দেখোন মই তাইক বহুত প্ৰতিশ্ৰুতি দিছিলো মই আচলতে বহুত বেয়া ল'ৰা তাই মোৰ কাৰণে সকলোবিলাক ত্যাগ কৰি আহিছিলে আৰু মই আজি ৰাজশ্ৰীৰ অবিহনে ঘৰখন বৰ উকা উকা লাগিছে পঠিয়াই দিলো সঁচা যোৱা দিনাখনৰে পৰা মোৰ দেখোন ভাত পানী একোৱে গিলা নোযোৱা হৈছে
তাইক মই নিজে ভাল পাই বিয়া পাতি আনিছিলো আৰু নিজে এইখন হাতেৰে নাই তাইক মই বুজাবই লাগিব মই বুজালে তাই নিশ্চয় বুজি পাব ৰাজশ্ৰীয়ে মোক বহুত ভাল পায় মই তাইক আজিয়ে বুজাম লাগিলে মই তাইৰ ভৰিত ধৰিম তথাপিও মই তাইক ঘূৰাই আনিমেই ৰাজশ্ৰী তোক মই ঘূৰাই আনিম ৰক্তিম কিয় তোৰ ঘৈণীয়ে তোক এৰি থৈ গ'ল বোলে মানে হ'ব বুজি পাইছো তই মদ খাই খাই তাইক খেদিলি নহয় জানো তই জাননে তাই কিমান ভাল ছোৱালী বাপেকে তাইৰ কাৰণে চাকৰিয়াল ধৰা বিচৰাৰ পাছতো তাই চবকে এৰি তোৰ কাষলৈ গুচি আহিছিল কিন্তু তই তাইৰ মনৰ কথা বুজি নাপালি তাইতকৈ তোৰ মদখিনিহে ডাঙৰ হ'ল মাক বাপেকক এৰি তোৰ কাষলৈ গুচি আহিছিলে তই কিমান মৰমত ৰাখিব লাগিছিল তাইক আৰু কি কৰিলি তই ভাল কাম নকৰিলি ৰক্তিম ভাল কাম নকৰিলি হয় খুৰী মই ভাল কাম নকৰিলো আৰু মই সেইকাৰণে তাইক উভতাই আনিবলৈ যাওঁ তই বা উভতাই আনিবলৈ যাবি বাপেকে জানো আহিবলৈ দিব ৰাজশ্ৰী ৰক্তিম ব'লা মই তোমাক নিবলৈ আহিছো তুমি মোক কিয় নিবলৈ আহিছা তুমি নহ'লে ঘৰখন বৰ উকা উকা লাগে আৰু এতিয়া মই বহুত সলনি হ'লো ভিতৰতে অকলে অকলে বহি থাকো মই এতিয়া তুমি ভাল পোৱাৰ দৰে থাকিবলৈ লৈছো মদো নাখাওঁ জুৱাও নেখেলো খালি অকলে অকলে বহি থাকো তুমি বলা না মোৰ লগত মানুহে সঁচাকৈয়ে কয় যেতিয়া মানুহৰ ওচৰত সোণ থাকে নহয় সোণৰ মূল্যই বুজি নাপায় কিন্তু হেৰুৱাৰ দিনা পাগলৰ দৰে বিচাৰি থাকে কিন্তু এতিয়া এইবিলাক কৈ একো লাভ নাই তুমি ইয়াৰ পৰা গুচি যোৱা দেউতা আৰু দাদাই গম পাব লাগিলে তোমাক কিবা ক'ব ৰাজশ্ৰী বলা না মই দেউতা আৰু দাদাকো একো নকওঁ লাগিলে ক্ষমা খুজিম প্লিজ তুমি বলা মোৰ লগত প্লিজ বলা তুমি কিন্তু কোনো কিন্তু নাই বলা ঐ তই তাই হাতখন আহি দে ক'ত লৈ গৈছ মই ৰাজশ্ৰীক মোৰ লগত লৈ যাবলৈ ওলাইছো কি তোৰ লগত তাই নিজ ইচ্ছাৰে যাবলৈ ওলাইছে নেকি এনেকে হাতত ধৰি লৈ আহিছ যে ৰাজশ্ৰী তুমি মোৰ লগত যাবা বুলি কোৱা প্লিজ নাযাওঁ মই তুমি কি কৈছা ৰাজশ্ৰী এনেকৈ নকবা প্লিজ নাযাওঁ মই তুমি মোৰ লগত যাবই লাগিব ৰাজশ্ৰী যাবই লাগিব ঐ দেউতা প্লিজ দেউতা দাদা নামাৰিবা হ'ব দিয়া বল ঘৰলে বল মাজনী ৰাজশ্ৰী ৰাহুল তুমি আহিলা বহাচোন হ'ব দিয়ক খুৰা মা দেউতাহঁত ভালে আছে হয় খুৰা আছে দিয়ক কিন্তু খুৰা আপোনাক কিবা টেনচনত থকা যেন লাগিছে আগতেতো আপুনি এনেকৈ নাথাকে কি হৈছেনো নাই দিয়া এনেই কিন্তু এইমাত্ৰ যে তাইক দেখিলো ৰাজশ্ৰীৰ কথা কৈছা হয় তাই একেবাৰে গুচি আহিলে কি ৰাহুল সেইকাৰণে মই বহুত টেনচনত আছো তোমাকনো মই কি নোকোৱাম কোৱাচোন একেবাৰে গুচি আহিলে তাই গিৰিয়েকটো ভাল নহয় মদ খাই অত্যাচাৰ কৰে জুৱা খেলে মাই গড ইমান ধুনীয়া ছোৱালীজনী জীৱনটো শেষ কৰি দিলে সি ৰবা চাহ বনাবলৈ দিওঁ নাই খুৰা চাহ নাখাওঁ পানী এগিলাচকে আনিবলৈ দিয়ক মাজনী পানী এগিলাচ লৈ আছোন ৰাহুল তোমাৰ দেউতাৰে কৈছিলে তুমি বোলে বিয়াৰ কথা ক'লে ক'ৰবাত যামগৈ বুলি কোৱা কিয় নাই দিয়ক খুৰা এনেই একচুৱেলি মোৰ এতিয়া বিয়া পাতিবলৈ মন নাই সেইটোহে কথা খুৰা আমাৰ আকৌ অংকিতে কৈছে ৰাজশ্ৰীক ভালকৈ বিয়া নিদিয়ালৈকে সি বোলে বিয়াই নকৰায় কি যে হ'ব নহয় মানে মই বৰ চিন্তাত পৰিছো জানানে এয়া পানী খাই লোৱা
সৰি দেই সৰি পানীখিনি পৰি গ'ল মাজনী সেয়া কি কৰিলি যা গামোচা এখন লৈ আহ হ'ব দিয়ক তুমি কাম এটা কৰা তোমাৰ চাৰ্টটো খুলি পেলাই আঁতি দিয়াচোন পিছত শুকাই যাব ঠিক আছে খুৰা চে ল'ৰাটোৰ গাতে পানীখিনি পেলাই দিলে নহয় তাই ৰাহুলৰ বুকুত আমাৰ মাজনীৰ নাম লিখা আছে দেখোন এইখন গামোচা লোৱাচোন থেংক ইউ ৰাজশ্ৰী ৱেলকাম হ'ব দিয়া এতিয়া মই যাওঁ ঠিক আছে বেয়া নাপাবা আকৌ হ'ব দিয়া নাপাওঁ মাজনী তুমি ভিতৰলৈ যোৱাচোন হ'ব দেউতা খুৰা মই যাওঁ দিয়ক ৰ'বাচোন মই আমাৰ মাজনীৰ কাৰণে বিচাৰি থকা ল'ৰাটো পাই গ'লো হয় নেকি খুৰা ক'ত ঘৰ কি কৰে মই বেলেগ ল'ৰাৰ কথা কোৱা নাই ৰাহুল কাৰ কথা কৈছেনো মই তোমাৰ কথা কৈছো মানে মই ঠিক বুজিব পৰা নাই বুজিবলৈনো আৰু কি আছে তোমাৰ যে বুকত লিখা আছে নামটো ৰাজশ্ৰী নহয় জানো কিন্তু ইয়াৰ অৰ্থটোহে খুৰা মই ৰাজশ্ৰীক বহুত ভাল পাইছিলো কিন্তু সিহঁত দুটাৰ ভাল পোৱা দেখি মই সিহঁতৰ সুখৰ বাবে সাঁতৰি আহিছিলো যদি তুমি বেয়া নোপোৱা মাজনীক তুমি এতিয়াও আঁকোৱালি ল'ব পাৰিবানে মই ৰাজশ্ৰীক ভাল পাওঁ সেইকাৰণেতো ইমান দিনে বিয়া পতা নাই যদি বেয়া নোপোৱা মই মাজনীৰ লগত কথা পাতিব পাৰিমনে এই বিষয়ে যদি তোমাৰ দেউতাই কিবা কয় দেউতা আৰু মাহঁতৰ লগত মই কথা পাতিম খুৰা তোমাক বহুত বহুত ধন্যবাদ ৰাহুল কি বুলি মই তোমাক ধন্যবাদ দিওঁ মই ভাবি পোৱা নাই হ'ব খুৰা আপুনি মোক ধন্যবাদ দিব নালাগে তাইক পালে মোক আৰু একোৱেই নালাগে হ'ব দিয়ক খুৰা মই মা দেউতাৰ লগত কথা পাতোগৈ ঠিক আছে দিয়া সঁচাকৈ ৰাহুল বৰ ভাল ল'ৰা ৰক্তিম কি হ'ল ৰিণ্টু কচোন ঐ ৰক্তিম কি হৈছে ৰাজশ্ৰী কি হৈছে তাইৰ আৰে কি হৈছে নকওঁ কিয় ৰাজশ্ৰী কালি বিয়া হৈ গ'ল কি তই নাকান্দিবি ৰক্তিম নাকান্দিবি তুমি কৰবালৈ যোৱা হ'বলা দেউতা ফাৰ্মাচীত অকলে আছে ভাবিছো অকণমান সহায় কৰি থৈ আহোঁ ঠিকে আছে দিয়া যোৱা নহ'লে কিন্তু ৰাজশ্ৰী তুমি সেন্দুৰ কিয় লোৱা নাই তুমি বেয়া নাপাবা মই তোমাৰ নামৰ সেন্দুৰ ল'ব নোৱাৰো মই তোমাৰ লগত নিজ ইচ্ছাৰে বিয়া হৈ অহা নাই দেউতাই ফৰ্চ কৰাৰ কাৰণেহে মই তোমাৰ লগত বিয়া হৈছিলো আৰু দেউতা আৰু দাদাই যিদিনাখনে এনেকুৱা কৰিছে সেইদিনাই মোৰ শিৰৰ সেন্দুৰকণ মৰি যোৱাৰ যেন পাইছিলো সেইকাৰণে মই এনেকৈ সদায় সদায় সেন্দুৰ ল'ব নোৱাৰো কিন্তু তুমি এনেকৈ সেন্দুৰ নোলোৱাকৈ থাকিলে মা দেউতাহঁতে কি ভাবিব যোনে যি ভাবে ভাবি থাকক মই সেন্দুৰ ল'ব নোৱাৰো তুমি বেয়া নাপাবা প্লিজ কাৰণ মোৰ দেহ মন কেৱল এজনকে সঁপি দিছো সেয়া হ'ল ৰক্তিম আৰু তুমিও মোক জোৰ নকৰিবা প্লিজ মই তোমাৰ নামৰ সেন্দুৰ নলওঁ দেউতাহঁতে কি ভাবিব যোনে যি ভাবে ভাবি থাকক কিন্তু মই সেই সেন্দুৰ ল'ব নোৱাৰো মোৰ দেহ মন এজনকে সঁপি দিছো আৰু সেয়া হ'ল ৰক্তিম দাদা প্লিজ মই ৰক্তিম ৰাজশ্ৰীৰ আগৰ হাজবেণ্ড কোৱা মই আপোনাৰ ভৰিত ধৰিছো কি কৰিছা উঠাচোন মই তাইক বহুত ভাল পাওঁ মই তাইক বহুত অত্যাচাৰ কৰিছিলো কিন্তু মই এতিয়া সলনি হলো মই তাইৰ অবিহনে থাকিব নোৱাৰো কিন্তু মই কথা দিছো মই আৰু ৰাজশ্ৰীৰ লগত কেতিয়াও এনেকুৱা নকৰো মই জানো তাই মোক বহুত ভাল পায়
হ'ব দিয়া তুমি অকণমান সময় ৰখি থাকাচোন ইয়াতে মই আহি আছোঁ অলপ পিছতে ৰাজশ্ৰী ৰাজশ্ৰী কি তুমি এতিয়াই ব'লা মোৰ লগত কিন্তু কলৈ ব'লা ৰাজশ্ৰী যোৱা তোমাৰ আপোন মানুহজনৰ ওচৰলৈ ৰক্তিম ৰাজশ্ৰী যোৱা তুমি এইবোৰ কি কৈছা দেউতাই শুনিলে মোক মাৰি পেলাব এনেও তুমি জীয়াই জীয়াই মৰি আছা তাতকৈ তুমি শান্তিত জীয়াই থকাটো বিচাৰো ৰক্তিমে মোক সকলোবিলাক কথাই কৈছে আৰু দেউতাহঁতৰ কথা তুমি চিন্তা কৰিব নালাগে মই বুজালে সকলোবিলাক বুজি পাব হ'ব দিয়া যোৱা তুমি ৰাজশ্ৰী আচলতে দুখ তোমাৰো নহয় মোৰো নহয় সকলোবিলাক সময়ৰহে দুখ আছিল প্লিজ প্লিজ ৰাজশ্ৰী তুমি সেইবোৰ এটা বেয়া সপোন বুলি পাহৰি যোৱা মই বহুত চেঞ্জ হলো মই আৰু সেই বেয়া ল'ৰাটো হৈ থকা নাই আগৰ ৰক্তিমটো হৈ থকা নাই ৰক্তিম মই তোমাক কথা দিলো গোটেই জীৱন একেলগে থাকিম তোমাক একো কষ্ট পাবলৈ নিদিওঁ মই তুমি নহ'লে মই জীয়াই থাকিব নোৱাৰিম হ'ব দিয়া তোমালোকৰ হ'ল যদি মই গৈ থাকো দাদা আপোনাক কি বুলি ধন্যবাদ দিওঁ মই একো ভাষাই বিচাৰি পোৱা নাই মোক ধন্যবাদ দিব নালাগে দুয়োটাই সুখী হোৱা অল দ্য বেষ্ট মাথো তাইক সুখত ৰাখিবা মই প্ৰতিশ্ৰুতি দিছো মই আৰু তাইক কেতিয়াও এনেকুৱা নকৰো মই তাইক বহুত ভাল পাওঁ মই বহুত সুখ দিম তাইক এতিয়াৰ পৰা ঠিক আছে দিয়া হেপী থাকা দুইটাই ব'লা শুন ব'লা